ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি জন্ম জয়ন্তী শতবাৰ্ষিকী তাৰে কাৰণে আমি সকলো কলা কুশলী একত্ৰিত হৈছোঁ আৰু আমাৰ কাৰণে এটি এটা ঐতিহ্যমণ্ডিত মুহূৰ্ত হ'বলৈ গৈ আছে কাৰণ নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে যথেষ্ট তেওঁৰ পৰা আশীৰ্বাদ মৰম আৰু এটা যি সমন্বয় কনিষ্ঠৰ পৰা একদম বয়োজ্যেষ্ঠলৈ সকলো একত্ৰিত হৈছে আৰু এই যি ঐতিহাসিক মুভমেণ্ট এটা মুহূৰ্ত হ'বলৈ গৈ আছে আমাৰ সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ সন্মুখত আমি ভূপেন হাজৰিকাদেৱৰ প্ৰায় 13-14টা কালজয়ী গীত পৰিৱেশন কৰিম আৰু এবাৰ এইকাৰণে মোৰ কাৰণে খুব স্পেচিয়েল কাৰণ তেখেতৰ এই 100 বছৰীয়া যি জন্ম জয়ন্তী তাতে মই এগৰাকী মুখ্য প্ৰশিক্ষক হ'ব পাইছোঁ অসমৰ চুকে কোণে যি 1200 বা 1500 ভাল কণ্ঠশিল্পী আছে কনিষ্ঠৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোকে আমি ডিষ্ট্ৰিক্ট ৱাইজ শিকাইছোঁ গতিকে খুব এটা গুৰু দায়িত্ব পূৰণ কৰিলোঁ যোৱাকালি আমাক তেওঁলোকে সকলোৱে তাতে আমাক সন্মানো জনালে কিন্তু তাতোকৈ ডাঙৰ কথা চাগে আমাৰ সুধাকণ্ঠৰ আশীৰ্বাদ পাইছোঁ সেইকাৰণে আজি এই ঐতিহাসিক মুহূৰ্ত আমি অংশীদাৰ হ'ব পাই সাক্ষী হৈ ৰওঁ এই মুহূৰ্তখিনি যদি এটা সুধাকণ্ঠৰ আমি স্মৰণ তেখেতৰ গীতেৰে যদি কৰিব পাৰোঁ মই সেইদিনাখনে 8 তাৰিখে CMৰ আগত সুধাকণ্ঠৰ বাৰ্থডে দিনাখনে গীতটি পৰিৱেশন কৰিছিলোঁ সেইটো অকণমান গুণগুণাই দিছোঁ স্নেহে আমার শত শ্রাবণর ধারাসার বৃষ্টির প্লাবনানে যৌবন বাসনার রিক্ত উপকূল পূর্ণ করে উন্মত্ত বানে স্নেহে আমার হত শ্রাবণর ধারাসার বৃষ্টির প্লাবনানে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ